বন্ধু বান্ধৱীসকল, আজি আমি আহিলোঁ বঙাইগাঁও জিলাৰ শংকৰঘোলা কমলা বাগানত থকা সেই বিখ্যাত নিজৰা চাবলৈ। আহকচোন আমি চাওঁ, নিজৰাটিৰ ওচৰলৈ যাওঁ। এয়া দেখিছে নহয়, পানী স্ৰোত, পানীৰ কিমান শব্দ। কিন্তু এটা কথা, ইয়াত আগুৱাইও যাব নোৱাৰি, ইমান পিছল, শিলবোৰ খুব পিছল, খুপি খুপি যাব লাগে। আৰু এটা কথা দেই, এইদৰে আগবাঢ়ি যাওঁতে যে কিমান দুখ পাইছোঁ, ৰাস্তাই বিচাৰি নাপাওঁ, কোনপিনে যাম, কি কৰিম। অৱশ্যে কিন্তু নিজৰাটিৰ একেবাৰে ওচৰলৈ যাব নোৱাৰিলোঁ, ইমানেই পিছল শিলবোৰ, খুব ভয় লাগে। সেয়ে দূৰৰ পৰাই নিজৰাটি দৰ্শন কৰিলোঁ। মানে যিটো ওপৰৰ পৰা খুব জোৰেৰে বৈ আহিছে পানীৰ স্ৰোত, সেই নিজৰাটিৰ কথাই কৈছোঁ। সেই ওচৰলৈ যাব নোৱাৰিলোঁ আৰু দূৰৰ পৰাই চালোঁ। ভগৱানক ধন্যবাদ দিলোঁ, ইমান সুন্দৰ দৃশ্য উপভোগ কৰিলোঁ। সঁচাই প্ৰকৃতিৰ কি যে লীলা, এই বিশ্ব ব্ৰহ্মাণ্ডত যে এনেকুৱা বস্তু আছে, সঁচাই ধন্যবাদ পৰম পিতা, ইমান সুন্দৰ দৃশ্য দৰ্শন কৰালা। আগবাঢ়ি যোৱাৰ পিছত আৰু ঘূৰি আহিবলৈও ভয় লাগে, ইমানেই পিছল, কেইবাবাৰো দুখ পাইছোঁ, ভৰি পিছলি যায়। গ'লে কি হ'ব, ইমান ভাল লাগিছে, নদী নিজৰা জান জুৰি, সঁচা দেই খুব ভাল লাগে। কিছু সময় খেলিলোঁ পানীৰ লগত। এতিয়া অহাৰ সময়তহে চিন্তা কৰি আছোঁ কোনপিনে দি আহিব পাৰিম, ইমানেই পিছল।